Hello students, তো আজি এই ভিডিঅ'ত লৈ আনিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ সলভ কুৱেশ্যন পেপাৰ তোমালোকৰ ইংলিছ সাবজেক্টৰ। তো তোমালোকৰ ডিষ্ট্ৰিক্টত যদি এতিয়ালৈ প্ৰি ফাইনেল এক্সাম হোৱা নাই তেনেহ'লে এই পেপাৰখন প্ৰেক্টিছ কৰি যাবা, ইংলিছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। তাৰ উপৰি মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু নগাঁও ডিষ্ট্ৰিক্টত কি হৈছে সেট হিচাপে দিছে, এইটো হৈছে সিৰিজ এ। তো 4টা সেটত কুৱেশ্যন পেপাৰ আহিছে, মেট্ৰিকতো তেনেকুৱাকৈ আহিব। আৰু ইয়াত বিভিন্ন ধৰণৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন আছে, গোটেইখিনি চাব লাগিব, সম্পূৰ্ণ তোমালোকে ভিডিঅ'টো চাবা। আৰু ইংলিছ এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট। তো আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ। প্ৰথম কুৱেশ্যন কি দিছে, হুৱেৰ ৱাজ লেঞ্চ'ছ হাউচ চিটুৱেটেড। তো মই যোৱাকালি ৰিভিজন ভিডিঅ'টো তোমালোকক কৈছোঁৱে, বহুত ইম্পৰ্টেণ্ট হয় বুলি MCQটো। কি হ'ব, টপ অফ এ হিল, অপশ্যন নম্বৰ বিটো হ'ব। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, লেঞ্চ'ছ ফিল্ড ৱাজ ডেছক্ৰাইব এজ, কেনেকুৱাকৈ ডেছক্ৰাইব কৰা হৈছিলে, ডটেড উইথ ফ্লাৱাৰ্ছ ডেট প্ৰমিছ এ গুড হাৰ্ভেষ্ট, অপশ্যন নম্বৰ চিটো ইয়াত আমাৰ কাৰেক্ট হ'ব। নেক্সট তোমালোকে 3 নম্বৰটো চোৱা, হুইচ অফ দ্য ফলোয়িং বেষ্ট ডেছক্ৰাইব পষ্টমাষ্টাৰ ফিলিং ৱেন হি ফাৰ্ষ্ট ৰেড লেঞ্চ'ছ লেটাৰ। কি হ'ব, এমিউজমেণ্ট এণ্ড ছাৰপ্ৰাইজ, অপশ্যন নম্বৰ বিটো ইয়াত আমাৰ কাৰেক্ট হ'ব। তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰটো চোৱা, এইটো এছাৰছন ৰিজনৰ কুৱেশ্যন সুধিছে, লেঞ্চ' ৰোট এ লেটাৰ টু গড এজিউমিং দ্য পষ্ট মাষ্টাৰ উড অপেন ইট এণ্ড হেল্প হিম। তো এইটো কিন্তু ফল্ছ হ'ব, আমাৰ এছাৰছনটো ইয়াত শুদ্ধ হোৱা নাই। এছাৰছনত কি কৈছে, লেঞ্চ'ই লেটাৰ লিখিছিল যাতে পষ্ট মাষ্টাৰে তেওঁক সহায় কৰিব। তো কথাটো তেনেকুৱা নাছিলে, লেঞ্চ'ই এইকাৰণে লেটাৰ লিখিছিলে যাতে গডে তেওঁক সহায় কৰে। তো সেইটো কাৰণে এছাৰছনটো আমাৰ ভুল হ'ব। ৰিজনটো কি দিছে, দ্য পষ্ট মাষ্টাৰ ডিড নট ৱান্ট টু চেক লেঞ্চ'ছ ফেইথ ইন গড এণ্ড ডিচাইডেড টু হেল্প হিম। তো এই ৰিজনটো আমাৰ কাৰেক্ট হয়, কিন্তু এছাৰছনটো ভুল হয়। সেইটো কাৰণে অপশ্যন নম্বৰ ডিটো আমাৰ কাৰেক্ট হ'ব। এ ইজ ফল্ছ বাট আৰ ইজ ট্ৰু, সেইটো দিবা তোমালোকে। 5 নম্বৰ কি সুধিছে, 5 নম্বৰত সুধিছে যে পোষ্ট অফিচৰ এমপ্লয়িজবিলাকে লেঞ্চ'ক সহায় কৰিলে, কিন্তু তাৰ ৰিটাৰ্ণত লেঞ্চ'ই কি বুলি ক'লে, এ বাঞ্চ অফ ক্ৰুকছ বুলি ক'লে। তো সেইটোৱে কি বুজাইছে, সেইটোৱে আইৰনি বুজাইছে। ইয়াত আমাৰ অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। তো তেনেকুৱাকৈ যোনখিনি তোমালোকৰ কাৰেক্ট এনচাৰ হয় সেইখিনি অলৰেডি মাৰ্ক কৰি দিয়া হৈছে ৰেড কালাৰ দি, তোমালোকে দেখা পাইছা। তো এতিয়া মই স্ক্ৰল কৰি গৈ আছোঁ, তোমালোকে চাই যোৱা, কাৰণ যিহেতু বেছি সময় নাই, তোমালোকে এনেকুৱাকৈ চাই যোৱা। আৰু বহুতো ষ্টুডেণ্টছ আমাক কমেণ্ট কৰি জনাই আছিল যে যোৱাকালি যোনটো ৰিভিজন ভিডিঅ' দিছিলোঁ তাৰ পৰাও কমন আহিছে। আৰু স্পেচিয়েলি সেই ই বুক লোৱা ষ্টুডেণ্টখিনিয়ে, যিসকলে আমাৰ ইংলিছ ছাবজেক্টৰ ই বুক লৈছে, সিহঁতে বহুতখিনি সহায় পাইছে। তো সেইটো আমি ডিছকাছ কৰি আছোঁ। থিয়ৰী পাৰ্টলৈ আমি যাম। থিয়ৰী পাৰ্টৰ তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই দেখাই আছোঁ বাৰু। আৰু কোনখিনি ৰিপিট হোৱা বুলি মই কৈছিলোঁ যে কমন ভিডিঅ', তাৰ পৰাও কিন্তু আহিছে, সেইটো মই তোমালোকক দেখাই আছোঁ। তোমালোকৰ যেনেকুৱাকৈ টুইন অব্লিগেশ্যনৰ কুৱেশ্যনটো নেলছন মেণ্ডেলাৰ তাৰ আহিছে, তাৰপিছত লেটাৰ টু গডৰ আহিছে, তো ঢেৰ আছে। তো গোটেইখিনি আমি ডিছকাছ কৰিম। আগতে তোমালোকে এইখিনি এবাৰ চাই যোৱা, এইখিনি ইম্পৰ্টেণ্ট আছে। তো ইয়াত তোমালোকে 18 নম্বৰটো চোৱা, যোৱাকালি মই কমন ভিডিঅ'টো তোমালোকক কৈছোঁ, যোনটো মই ৰিভিজন ভিডিঅ' দিছিলোঁ, যে তোমালোকে বেলেগ নাচালে এইটো কিন্তু চাবাই MCQৰ কাৰণে, T4 আছামৰ পৰা, যে ছেকেণ্ড ফ্লাছ বা স্প্ৰাউটিং পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈ হয়, মে'ৰ পৰা জুলাইলৈ হয়। অপশ্যন নম্বৰ এটো ইয়াত কাৰেক্ট হ'ব। তাৰপিছত তেনেকুৱা নিচিনা তোমালোকে চাবা 19 নম্বৰত কি দিছে, হুইচ ষ্টেটমেণ্ট বেষ্ট ইভেলুৱেটছ ভেলিজ কেৰেক্টাৰ গ্ৰ'থ, ইয়াত এইটো বিটো হ'ব। She matures slightly after witnessing life and death. এইখিনি MCQ বৰ্গ আহি আছে চোৱা। দ্য বল পইমৰ পইণ্টৰ নামটো সুধি আছে, ওদালগুৰিটো সুধিছে, ইয়াতো সুধিছে চোৱা কি হয়, জন বেৰিমেন, এইটো চাবা। নেক্সট 27টো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট কেৰেক্টাৰিষ্টিক অফ এনিমেল, এনিমেলৰ কোনটো কেৰেক্টাৰ নহয়, চেল্ফ কণ্টেণ্টটো হয়, প্লেচিডটোও হয়। তাৰপিছত ডিটোত কি দিছে, বোথ A and C। আমি জানোৱে যে A আৰু Cটো হয়, আৰু ডিটো সেই দুটা কথাই কৈছে। তো ইয়াত আমাৰ কাৰেক্ট এনচাৰটো অপশ্যন বি হ'ব, সেইটো কিন্তু এনিমেলৰ কেৰেক্টাৰ নহয়। তাৰপিছত নেক্সট 28টো তোমালোকে চোৱা, মেইন কণ্ট্ৰাষ্টিং আইডিয়া এ টাইগাৰ ইন দ্য জু পইমটোৰ, সেইটো হৈছে কনফাইনমেণ্ট এণ্ড ফ্ৰীডম, অপশ্যন নম্বৰ ডিটো হ'ব। তাত কি কৈছে, এটা পিঞ্জিৰাত বন্দী হৈ থকা টাইগাৰক এটা ফ্ৰীলি ঘূৰি ফুৰা টাইগাৰৰ লগত কম্পেয়াৰ কৰা হৈছে। তো সেইটো কাৰণে আমাৰ অপশ্যন নম্বৰ ডিটোৱে কাৰেক্ট হ'ব। তো তেনেকুৱা নিচিনা দিয়া হৈ আছে, তোমালোকে চাই যোৱা, কিবা নোৱাৰিলে সুধিবা মোক। আৰু এই 31 নম্বৰটো বহুতে কৰি থৈ অহা নাই। তো ইয়াত তোমালোকে চোৱা, তোমালোকৰ যোনটো পইম আছিলে দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন, তাত যোনটো ঘৰত আছিলে বেলিণ্ডা, সেই ঘৰটো কিন্তু হোৱাইট কালাৰৰ আছিলে। মই কৈছিলোঁ এইটো তোমালোকে মনত ৰাখিবা, ক'ত আছিলে তাই, হোৱাইট হাউচত আছিলে। হাউচটো সেইটো কাৰণে হোৱাইট হ'ব, অপশ্যন নম্বৰ এটো ইয়াত আমাৰ কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত বাকীখিনি ইজি আছে, তোমালোকে চাই যোৱা, কিবা নোৱাৰিলে মোক কমেণ্ট বক্সত জনাবা। আৰু যিসকল ষ্টুডেণ্টছ এতিয়ালৈ আমাক জইন কৰা নাই, তোমালোকে জইন কৰিবা হোৱাটছএপত, তাত মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। আৰু তোমালোকৰ নেক্সট কি এক্সাম আছে সেইটো কমেণ্টত জনাই দিবা, তেতিয়া তাৰ ৰিলেটেড মই ভিডিঅ' দিব পাৰিম। আৰু ভিডিঅ'টোৰ মাজতে আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিলে। তো তোমালোকৰ যদি ইংলিছ ছাবজেক্টত প্ৰব্লেম হৈ আছে, ইংলিছ ছাবজেক্টটো টান লাগিছে, তেনেহ'লে আৰু ইংলিছ ছাবজেক্টটো টান হৈ নাথাকে, কাৰণ আমাৰ চেনেলৰ পৰা ই বুক ওলোৱা হৈছে। তো তোমালোকে আমাৰ এই ই বুকখন ল'ব পাৰা। ইয়াত তোমালোকে ৰাইটিং ছেকশ্যন, মেইন বুকৰ A to Z গোটেইখিনি, তাৰপিছত ছাপ্লিমেণ্টেৰী কিতাপ, তাৰপিছত গ্ৰামাৰ আৰু নিউ পেটাৰ্ণৰ MCQ গোটেইখিনি এই ই বুকখনৰ ভিতৰতে তোমালোকে পাবা।
তো এই বছৰৰ বেষ্ট ই বুক হয় ইংলিছ ছাবজেক্টৰ কাৰণে। তো ইংলিছ ছাবজেক্টৰ A to Z তোমালোকে তাত পাই যাবাগৈ। তো এনেইতো 200-300 টকা হয়, কিন্তু এতিয়া অফাৰ প্ৰাইচ চলি আছে 149 ৰুপিছতে তোমালোকে পাব পাৰিবা। তো ইয়াত কি হ'ব, গোটেইখিনি চেপ্টাৰৰ কুৱেশ্যন এনচাৰ থাকিব, গোটেইখিনি চেপ্টাৰ ৱাইজ MCQ থাকিব, গ্ৰামাৰ পাৰ্ট থাকিব আৰু ৰাইটিং পাৰ্টো থাকিব। তো ক'বলৈ গ'লে অল ইন ওৱান হয় আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি দিয়া হৈছে। ইয়াত তোমালোকে কণ্টেণ্ট পেজত চাব পৰা কি আছে, মেইন বুক, ছাপ্লিমেণ্টেৰী, ৰাইটিং পাৰ্ট আৰু গ্ৰামাৰ গোটেইখিনি টপিক আমি কৰাই দিছোঁ। তো এই প্ৰি বৰ্ডৰ কেইদিন অফাৰ চলি আছে, তোমালোকে 149তে কিনিব পাৰিবা। আৰু প্ৰি বৰ্ডতে এই কিতাপখন কিন্তু বেষ্ট হয়। তোমালোকে প্ৰি বৰ্ডো দি দিলা, তাৰপিছত মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন হৈ যাবগৈ। তো ধুনীয়াকৈ বনোৱা হৈছে, তোমালোকে যদি লোৱা তেনেহ'লে তাত কণ্টেক্ট কৰিবা, নাম্বাৰখিনি দেখুওৱা হৈছিল বাৰু স্ক্ৰীণত, তাত তোমালোকে কণ্টেক্ট কৰিবা। তো আহা বেক টু দ্য ভিডিঅ'। তো ইয়াত চোৱা ডেছক্ৰিপটিভ পাৰ্ট। তো সেই ই বুকৰ পৰা কমন আহিছে, আৰু যোৱাকালি মই যোনটো ভিডিঅ' দিছিলোঁ ইউটিউবত তাৰ পৰাও কমন আহিছে। যোৱাকালিও মই কৈছোঁ, আৰু যোনটো কমন ছিৰিজ আছিল তাতো মই কৈছোঁ যে তোমালোকে এই লেটাৰটো গডৰ পৰা পষ্ট মাষ্টাৰে লেন্সক কেনেকৈ সহায় কৰিছিলে সেই কুৱেশ্যনটো কিন্তু চাবা এবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে। আৰু সেইটোৱে দিছে, সেইটোৱে তোমালোকে লিখিব লাগিব। কুৱেশ্যনটো চাই কনফিউজ নহ'বা যে কি কুৱেশ্যন দি দিলে, আচলতে এনচাৰটো সেইটোৱে হয়। নেক্সট বি নাম্বাৰটো চোৱা, এবাৰ মই কৈছিলোঁ মেট্ৰিক পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট, যোৱাকালিও এইটো মই পঢ়াই দিছোঁ তোমালোকক। কি হয়, দ্য টুইন অব্লিগেশ্যন। মাণ্ডেলাৰ পৰা কিন্তু এই টুইন অব্লিগেশ্যনৰ কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো চাব লাগিব। কি হয়, এটা হৈছে অব্লিগেশ্যন টু হিজ ফেমিলি, আনটো হৈছে অব্লিগেশ্যন টু হিজ পিপল, হিজ কমিউনিটি। তো সেইখিনি তোমালোকে 2 মাৰ্কছৰ কাৰণে লিখিব লাগিব, পইণ্ট ৱাইজ লিখি দিবা, ধুনীয়াকৈ নম্বৰ পাই যাবা। তাৰপিছত চি নম্বৰ কি সুধিছে, হোৱাট ইজ দ্য ইণ্ডিয়ান লেজেণ্ড ৰিগাৰ্ডিং ডিস্কভাৰী অফ টি। মই কৈছিলোঁ টি ফ্ৰম আছামৰ পৰা তোমালোকে দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট চাব লাগিব, এটা হৈছে চাইনিজ লেজেণ্ড, আনটো হৈছে ইণ্ডিয়ান লেজেণ্ড। এই দুটা তোমালোকে প্ৰেক্টিছ কৰি ৰাখিবা, ইয়াৰ পৰা অহা চান্সে মেক্সিমাম আছে প্ৰি বৰ্ডত। তো তেনেকুৱা নিচিনা আছে, তোমালোকে চাই যোৱা, ৰিপিট হৈ থাকে কিছুমান কুৱেশ্যন, তো সেইটো কাৰণে প্ৰি বৰ্ডৰ পেপাৰখিনি প্ৰেক্টিছ কৰিবা। তো ল'লে তোমালোকে ই বুকখন কিনিব পাৰা, ই বুকখন নিকিনিলেও কোনো কথা নাই, তোমালোকে প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰখিনি খালি প্ৰেক্টিছ কৰিবা। আমিও দি যাম চেনেলত, তোমালোকে চাই যাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বাকী ইংলিছ এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট। তোমালোকে চোৱা লং কুৱেশ্যন কি আহিছে, গ্ৰামাৰ কি আহিছে, এইখিনি তোমালোকে চাই যোৱা। ছাপ্লিমেণ্টেৰীৰ পৰাও কিন্তু কমনে আহিছে, চোৱা এক্সপ্লেইন অচেবল ডিফিটেড মেক্স, কেনেকৈ অচেবলে মেক্সক ডিফিট কৰিছিলে। তো তেনেকুৱা নিচিনা কুৱেশ্যন আছে, তোমালোকে চাই যোৱা। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কমেণ্ট কৰি জনাই দিবা, নেক্সট কি এক্সাম আছে সেইটো জনাবা। তো ইমান আছে আজি এই ভিডিঅ'টো, তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা। তাৰোপৰি যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই, সোনকালে জইন কৰা, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, কমপ্লিটলি ফ্ৰী হয়, সকলোৱে জইন কৰিবা তাত মই যিমান পাৰোঁ সহায় কৰি যাম। লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, তোমালোকে সোনকালে জইন কৰিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা।